সোণাপুৰত আন্তঃকলেজ ফুটবল আৰম্ভ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত 28খন কলেজৰ যোগদান। মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। মুঠ 28খন কলেজৰ অংশগ্ৰহণেৰে সোণাপুৰত 15 মে বুধবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃকলেজ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। তিনিদিনীয়াকৈ সোণাপুৰ মিনি ষ্টেডিয়াম, গুমৰীয়া হাইস্কুল খেলপথাৰ আৰু LNIPE এই তিনিখন ফিল্ডত পৃথকে অনুষ্ঠিত হৈছে এই ফুটবল প্ৰতিযোগিতা। 17 মেত অন্ত পৰিব এই আন্তঃকলেজ ফুটবল প্ৰতিযোগিতা। তদুপলক্ষে সোণাপুৰ মিনি ষ্টেডিয়ামত বুধবাৰে প্ৰতিযোগিতাৰ উদ্বোধন কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। উদ্বোধনী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত সেনা বিষয়াজনে এনেদৰে কয়, গুৱাহাটী ইউনিভাৰ্চিটিৰ ইণ্টাৰ কলেজ ফুটবল কম্পিটিশ্যনৰ আৰম্ভণি সমাৰোহ ভাগ ল'বলৈ পাই হোৱাটো মোৰ বিষয়ে বহুত গৌৰৱৰ কথা। আৰু মই অতিকৈ সুখী যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কলেজ লেভেলত স্পৰ্টছক প্ৰমোট কৰিছে। কাৰণ ফুটবলে হওক বা স্পৰ্টছৰ বেলেগ ডিচিপ্লিনে হওক, ইয়ে আমাৰ মাজত ডিচিপ্লিন, কেমেৰেড্ৰি এইবোৰ আগবঢ়ায়। গতিকে মই ভাবোঁ যে আমাৰ ভৱিষ্যত আমাৰ যিবোৰ যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে এইবোৰ লাইফ ভেলুজবোৰ বহুত ইম্পৰ্টেণ্ট। আৰু স্পৰ্টছৰ মাধ্যমেদি একাডেমিক্সৰ উপৰিও গুৱাহাটী ইউনিভাৰ্চিটিয়ে এইটো যিটো পদক্ষেপ লৈছে এইটো বহুত দৰ্শনীয়। আৰু আমি সকলোৱে ভালকৈ এই পদক্ষেপটো আগবঢ়াব লাগে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ যোগেন চন্দ্ৰ কলিতা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ পৰিষদৰ সঞ্চালক ডক্টৰ ৰঞ্জন কাকতি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীত সোণাপুৰ মহাবিদ্যালয়ৰ NCC কেডেটসকলে মাৰ্চ পাষ্ট কৰি অতিথিসকলক অভিবাদন জনায়। এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। সামৰিক বিষয়া ৰাণা প্ৰতাপ কলিতাই উন্মোচন কৰি ভাষণ প্ৰদান কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃকলেজ ফুটবল প্ৰতিযোগিতা 2024 আয়োজক সোণাপুৰ কলেজ, সোণাপুৰ। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী কলেজৰ তালিকা: ৰহা কলেজ, ৰহা; জাগিৰোড মহাবিদ্যালয়, জাগিৰোড; মৰিগাঁও মহাবিদ্যালয়, মৰিগাঁও; SB দেউৰা মহাবিদ্যালয়, গুৱাহাটী; বি বৰুৱা মহাবিদ্যালয়, গুৱাহাটী; গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, গুৱাহাটী; প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী; আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটী; ডিমৰীয়া কলেজ, খেত্ৰী; বিকালী মহাবিদ্যালয়, ধূপধৰা; বঙাইগাঁৱৰ বীৰঝৰা মহাবিদ্যালয়, ৰঙাপৰা মহাবিদ্যালয়, ৰঙাপৰা; কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, গুৱাহাটী; বিশ্বনাথ মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি; লামডিং কলেজ, লামডিং; জৱাহৰলাল নেহৰু কলেজ, বকো; দুধনৈ মহাবিদ্যালয়, দুধনৈ; তেজপুৰ মহাবিদ্যালয়, তেজপুৰ; বঙাইগাঁও মহাবিদ্যালয়, বঙাইগাঁও; অভয়াপুৰী মহাবিদ্যালয়, অভয়াপুৰী; চিপাঝাৰ কলেজ, চিপাঝাৰ; এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি, গুৱাহাটী; দিছপুৰ মহাবিদ্যালয়, দিছপুৰ, গুৱাহাটী; চাংচাৰীৰ শৰাইঘাট মহাবিদ্যালয়; ছয়গাঁও মহাবিদ্যালয়, ছয়গাঁও; পাটাচাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়; গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ শ্ৰেণী, জালুকবাৰী; সোণাপুৰ কলেজ, সোণাপুৰ। সোণাপুৰৰ পৰা দেৱেন বৰুৱাৰ ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।